অন্ত পৰিল ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ বিৰোধীৰ প্ৰভাৱ শূন্য ৰাভা হাছঙত NDAৰ জয়গান হাই ভল্টেজ প্ৰচাৰত ষ্টাৰ কেম্পেইনাৰৰ হট ডায়লগ কংগ্ৰেছ চৰকাৰৰ দিনত APSC চাকৰিত 50,70 লাখ টকাৰ দাম উঠিছিল ভূপেন বৰা ডাঙৰীয়াৰ লগত থকা এজনক ফোন কৰিছিলোঁ লগৰজনে ক'লে যে আমাৰ হাৰাটো 100% নিশ্চিত কেৱল হাৰাৰ পিছত কি কম সেইখিনিৰ স্ক্ৰিপ্টটো বনাই আছো সেইখিনি দাদাই সুধি আছে যে কি কম হাৰাৰ পিছত 2 এপ্ৰিলত অনুষ্ঠিত হ'ব ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটযুদ্ধ 36টা সমষ্টিৰ 3টাত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হ'ল NDAৰ প্ৰাৰ্থী বাকী থকা 33টা সমষ্টিত 100% জয়ী হোৱাৰ লক্ষ্যৰে অন্তিম দিনাৰ প্ৰচাৰত জঁপিয়াই পৰিল মন্ত্ৰী পীযুষ হাজৰিকা জয়ন্ত মল্লবৰুৱা বিধানসভাৰ উপাধ্যক্ষ ৰাজ্যিক বিজেপিৰ সভাপতি আৰু কেন্দ্ৰীয় মন্ত্ৰীও বিৰোধী শূন্য ৰাভা হাছং নিৰ্বাচনত NDAৰ মিত্ৰজোঁটৰ জোৰদাৰ প্ৰচাৰ অভিযান কোনোবাই যদি মটৰচাইকেল সমদলেৰে প্ৰচাৰ চলাইছে তেন্তে ই-ৰিক্সাত উঠি অন্তিম প্ৰচাৰ টংকেশ্বৰ ৰাভাৰ ৰাইজৰ অভূতপূৰ্ব সঁহাৰিয়ে আমাৰ জয় নিশ্চিত কৰিলে বুলি দাবী ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী টংকেশ্বৰ ৰাভাৰ কাৰণ কংগ্ৰেছৰ লগত এতিয়া কোনো নাই সেয়ে ৰাভা হাছঙৰ ৰাইজে NDAৰ প্ৰাৰ্থীক হিয়া উজাৰি মৰম দিছে আনন্দ আৰু এইটো আনন্দৰ উৎসৱ খিলঞ্জীয়ৰ উৎসৱ আৰু গণতন্ত্ৰৰ উৎসৱ মই ভাবোঁ চৰকাৰ গঠন হ'ব গতিকে আনন্দ চবৰে হ'বই জয় হ'লে আনন্দ হ'বই কংগ্ৰেছ দলে থলুৱা সদায় গুৰুত্ব নিদিয়ে জনজাতি মানুহক গুৰুত্ব নিদিয়ে আৰু সেইকাৰণে কংগ্ৰেছৰ লগত থলুৱা মানুহ নাই জনগোষ্ঠীৰ মানুহ নাই নাথাকিবই ভৱিষ্যত দিনত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত NDAৰ প্ৰাৰ্থীয়ে নিৰংকুশ বিজয় সাব্যস্ত কৰিব 36টা সমষ্টিৰ 36টাতেই জয়ী হ'ব NDA 35 নম্বৰ শিলপুটা সমষ্টিত প্ৰচাৰ চলাই এই দাবী মন্ত্ৰী পীযুষ হাজৰিকাৰ কাৰণ ৰাইজ উন্নয়নৰ পক্ষত ৰাভা হাছঙৰ ৰাইজ দুৰ্নীতিমুক্ত বিজেপি চৰকাৰৰ লগত APSC কেলেংকাৰীৰ উদাহৰণ দি নিৰ্বাচনী প্ৰচাৰ সভাৰ ভাষণত মন্ত্ৰী হাজৰিকাই উল্লেখ কৰিলে কংগ্ৰেছৰ দিনত কিদৰে টকাৰ বিনিময়ত APSCৰ চাকৰি বিক্ৰী হৈছিল কিন্তু এতিয়া অসমত মুখ্যমন্ত্ৰীয়েও চাকৰি দিব নোৱাৰে কংগ্ৰেছ চৰকাৰৰ দিনত APSC চাকৰিত 50,70 লাখ টকাৰ দাম উঠিছিল সেইবিলাক আমি নাইকিয়া কৰি দিলোঁ হয়নে নহয় কওক এতিয়া মই মন্ত্ৰী মই দিলেও চাকৰি নহয় আনকি মুখ্যমন্ত্ৰী ডাঙৰীয়া দিলেও চাকৰি নহয় এতিয়া কোনে দিব চাকৰি নিজে দিব নিজক যি চোকা ল'ৰা যি পঢ়া শুনাত ভাল তেনেকুৱা ছোৱালীয়ে নিজে চাকৰি দিব গোটেইকেইটাই জিকিম 36টা জিকিম আমাক কোনো ধৰি ৰাখিব নোৱাৰে ৰাভা হাছঙৰ দৰে সৰু নিৰ্বাচনত আমি মূৰ নঘমুৱাওঁ জিতেন্দ্ৰ সিঙৰ মন্তব্যৰ প্ৰতিক্ৰিয়া দি মন্ত্ৰী পীযুষ হাজৰিকাই ক'লে কংগ্ৰেছে চূড়ান্ত অপমান আৰু উপলুঙা কৰিছে ৰাভা জনগোষ্ঠীক যাৰ প্ৰত্যুত্তৰ 2 এপ্ৰিলত ৰাভা ৰাইজে হাতে হাতে দিব মই ক'ৰবাত শুনিছোঁ কংগ্ৰেছে কৈছে এইবিলাক সৰু ইলেকশ্যনত আমি নোসোমাওঁ বোলে 4টা সমষ্টিত এই ইলেকশ্যনটো হৈছে তেওঁলোকে সৰু ইলেকশ্যন বুলি কৈ ৰাভা জাতিক উপলুঙা কৰিছে মই যিটো শুনিছোঁ ৰাভাসকলক বা এই অঞ্চলৰ বাসিন্দাসকলক কংগ্ৰেছে উপলুঙা কৰিছে এইবিলাক সৰু ইলেকশ্যন ফাল্টু ইলেকশ্যন আমি নোসোমাওঁ গতিকে তেওঁলোকৰ আমাৰ জাতি জনগোষ্ঠীৰ প্ৰতি এয়া হৈছে অসন্মান কাৰণ অৱশ্যে তেওঁলোকে জানে তেখেতলোক হাৰিব গতিকে হাৰিবলৈ তেওঁলোক আৰু কিয় আহে অস্তিত্বহীন কংগ্ৰেছে এতিয়া পৰাজয়ৰহে স্ক্ৰিপ্ট লিখিছে ভূপেন বৰাক কটাক্ষ কৰি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ মন্তব্য APCCৰ সভাপতিয়ে স্ক্ৰিপ্ট ৰাইটাৰ ৰাখিছে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত জিৰো মৰাৰ পিছত ৰাইজক কি ক'ব তাক লিখিবলৈ স্ক্ৰিপ্ট ৰাইটাৰক দায়িত্ব দিলেই বোলে বিজেপিয়ে চেঞ্চুৰী মাৰিব আৰু ভূপেন বৰাই পৰাজয়ৰ ক্লু বিচাৰি প্ৰেছ মিট দিব মই কালি ভূপেন বৰাৰ লগত থকা এজন মানুহ ফোন কৰিছিলোঁ ফোন কৰি সুধিলোঁ যে তোমালোকৰ কেনেকুৱা চলি আছে কি চিঠি জিকিবানে নাই লগৰজনে মোক কৈছে দাদা জিকাৰটো কোনো সম্ভাৱনা নাই 100% হাৰিম ভূপেন দাই মোক সুধি আছে যে হাৰাৰ পিছত কি ক'ব লাগে সেইটো ৰেডি কৰিব লাগে তাৰমানে হাৰাৰ পিছত কি ক'ব সেই স্ক্ৰিপ্টখন বনাই আছে মানে মোক লগত থকাজনে কৈছে মই সুধিলোঁ যে তোমালোকৰ কি হ'ব কৈছে যে আমাৰ হাৰাটো কনফাৰ্ম কেৱল দাদাই সুধি আছে যে হাৰাৰ পিছত কি ক'ব লাগিব সেইখিনি ৰেডি কৰা এবাৰ 36টা সমষ্টিৰ 36টাতে বিজয়ী হৈ 100ৰ ভিতৰত 100 পাই পেলাই আমি বিজয়ী হ'ম মুঠৰ ওপৰত কংগ্ৰেছক বেকফুটলৈ ঠেলি ৰাভা হাছঙতো ফ্ৰণ্টফুটত থাকিল শাসকীয় পক্ষ মুখ্যমন্ত্ৰীৰ পৰা মন্ত্ৰীলৈ সকলো জঁপিয়াই পৰিল পৰিষদীয় নিৰ্বাচনৰ প্ৰচাৰ সভাত ব্যুৰো ৰিপৰ্ট নিউজ লাইভ